চৰকাৰী ই-ৰিক্সা কোনে কোনে এতিয়ালৈকে আপলোড কৰিব পৰা নাই আপোনালোকৰ ডকুমেণ্টছবোৰ আপোনালোকক আজি মই লাইভ প্ৰুফ আপোনালোকক আপলোড কৰি কিনে দেখুৱাম তো আপোনালোকে যদি প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহ আপোনাৰ সহায়ত আবেদন কৰিব পাৰে যদি আপুনি এতিয়ালৈকে চৰকাৰী ই-ৰিক্সা বা মফেটৰ বাবে আবেদন কৰিব পৰা নাই কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব সম্পূৰ্ণ ভিডিঅ' আপোনালোকে চালেহে আপোনালোকে সম্পূৰ্ণ প্ৰচেছ আপোনালোকে চাব পাৰিব তো ইয়াতে চাব পাৰিছে এপ্লিকেশ্যন ফৰ্ম ফিল আপ তো আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব তো ইয়াতে মই আপোনাক ক্লিক কৰি দেখুৱাই দিম আৰু আপোনালোকক এই ভিডিঅ'খনৰ ডেছক্ৰিপশ্যনত এই ৱেবছাইটটোৰ লিংক আপোনালোকে পাই যাব তো ভিডিঅ'খনত আহি কিনে ডাইৰেক্টলি এই পৰ্টেলটোত আহিব পাৰিব তো ইয়াতে ফাৰ্ষ্ট ইনফৰমেশ্যন ফাৰ্ষ্ট আইটেম ইনফৰমেশ্যন তো ইয়াতে আপোনালোকে এটা এৰ' পাব এৰ'ত ক্লিক কৰিব দুটা অপশ্যন পাব ডিষ্ট্ৰিবিউশ্যন মফেট আৰু ডিষ্ট্ৰিবিউশ্যন অফ ই-ৰিক্সা এই দুটা অপশ্যনত আপোনালোকৰ যোনটো হয় সেইটো আপোনালোকে টিক মাৰ্ক কৰি ল'ব তাৰ পাছত আপোনালোকে ইয়াতে কেণ্ডিডেট নেম ইয়াতে আপোনালোকৰ ফাদাৰ নেম দিব ইয়াতে আপোনালোকৰ মোবাইল নম্বৰ দিব আপোনালোকৰ জেণ্ডাৰ দিব গাঁওখনৰ নাম দিব পুলিচ ষ্টেচন আপোনালোকে পোষ্ট অফিচ ইয়াতে দিব পুলিচ ষ্টেচনটো ইয়াতে দিব যেহেতু আমাৰ ষ্টেট আসাম হয় আসাম ইয়াতে সিলেক্ট কৰিব আপোনালোকৰ ডিস্ট্ৰিক্ট যেটো আছে সেই ডিস্ট্ৰিক্টটো ইয়াতে আপোনালোকে সিলেক্ট কৰি ল'ব এৰিয়া পিন কোডটো দিব ডেট অফ বাৰ্থ দিব আধাৰ কাৰ্ডৰ নম্বৰ দিব ইয়াতে আপোনাৰ কোৱালিফিকেশ্যন আছে কোৱালিফিকেশ্যনটো আপোনালোকে ইয়াতে আপোনালোকে ক্লাছ 5 ৰ পৰা গ্ৰেজুৱেটলৈকে ইয়াতে আছে আপোনালোকে চাব পাৰিছে তাৰ পাছত আপোনালোকে ইয়াতে ক্লাছ 5 ৰ পৰা আপোনালোকে এইকেইটা অপশ্যন পাব তাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ তিনিটা অপশ্যন পাব এই যিখন অপশ্যন আছে ইয়াতে বেংগলী হিন্দী আৰু আদাৰ্স এই তিনিটা অপশ্যন পাব তো আপোনালোকে যিটো হয় সেইটো আপোনালোকে দি ল'ব ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ যে আপোনালোকে বহাইছে সেই ডেট অফ বাৰ্থ অনুসৰি ইয়াতে আপোনালোকে কেলকুলেশ্যন কৰি আহি যাব এনুৱেল ইনকাম ইয়াতে আপোনালোকে দিব পাৰিব তো ইয়াতে এনুৱেল ইনকাম আপোনালোকে 50,000 আপোনালোকে এনুৱেল ইনকামটো দিব তাৰ পাছত আপোনালোকে ইয়াতে চাব পাৰিছে ডকুমেণ্টছ আপলোড কৰিব লাগিব তো বহুত মানে কমেন্ট কৰি সুধি আছিল যে লাইসেন্সৰ জায়গাত আপোনাক আমি কি মানে দিম তো ইয়াতে আপোনাক আধাৰ কাৰ্ড দিব ভোটাৰ কাৰ্ড দিব পেন কাৰ্ডটো ইয়াতে আপলোড কৰি দিব তো বহুত মানুহৰ এতিয়ালৈকে লাইসেন্স বনাব পৰা নাই তো সেই কাৰণে আপোনালোকে পান কাৰ্ড বা আপোনালোকে ভোটাৰ কাৰ্ডটো আপলোড কৰিব তো ইয়াতে মই যেহেতু লাইসেন্স আছে সেই কাৰণে মই আপোনাক ইয়াতে লাইসেন্সবোৰ আপলোড কৰি কিনে দেখুৱাম তো ইয়াতে মই আধাৰ কাৰ্ডটো আপলোড কৰিছো আৰু ইয়াতে মই ভোটাৰ কাৰ্ডটো মানে ইয়াৰ পৰা সিলেক্ট কৰি লৈ আছো তো ইয়াতে ভোটাৰ কাৰ্ডটো সিলেক্ট কৰিছো আৰু যেহেতু মোৰ লাইসেন্স আছে লাইসেন্সত মই ক্লিক কৰিছো আৰু মোৰ লাইসেন্সটো ইয়াতে চাব পাৰিছে ড্ৰাইভিং লাইসেন্স মই ইয়াতে ক্লিক কৰিছো আৰু সাবমিট অপচনটোত ক্লিক কৰি দিছো তো বহুত মানে কিন্তু কমেন্ট কৰি সুধি আছিল যে ইটো 2014 ৰ ইটো বুলি পৰ্টেল হয় তো ইয়াতে আপোনালোকৰ সন্মুখত ওটিপি আহিব পপআপ এটা আহিব ইয়াতে আপোনালোকৰ ওটিপিটো যদি মনত নাথাকে আপোনালোকে ৰিসেট কৰিব যদি পাছত মনত নাথাকে তো আপোনালোকে ধৰক মোৰ মনত নাই তো ইয়াতে মই আকৌ ৰিসেট কৰিম ইয়াতে ৰিসেন্ট বুলি অপচন আহিব ৰিসেন্টত ইয়াতে ৰিসেন্ট ওটিপিত ক্লিক কৰিব তো ইয়াতে চাব পাৰিছে 468510 ইয়াতে মই 468510 যেটো মোৰ ওটিপি আছে মই ইয়াতে বেক কৰিছো আৰু 468510 তো ইয়াতে দি কিনে মই ইয়াতে ভেৰিফাই অপচনটোত ক্লিক কৰি দি আছো ইয়াতে সাকসেসফুল ভেৰিফিকেশন হৈ গৈছে লগে লগে আপোনালোকৰ ৰিসিপ্টখন এনেকৈ উলিয়াই যাব তো আপোনালোকে স্ক্ৰিনশ্বট কৰিব পাৰিব বা আপোনালোকে মানে ডাউনলোড কৰিব পাৰিব তো ইয়াই আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিব